friends, welcome back to our channel. This is Devojani's Vlogs. মই দেৱজানী পুনৰ এটা নতুন vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি শিৱৰাত্ৰি আৰু গৈ আছো এতিয়া জয়সাগৰত থকা ৰংগনাথ শিৱদৌললে। এয়া প্ৰথমতে পূজাৰ বাবে প্ৰয়োজনীয় চাকি ধূপ এইবিলাক কিনি লৈছো। তাৰ পিছতে এয়া চাকি 3 গছ খুব ধুনীয়াকৈ জ্বলাই দিছো মোৰ বাবে, ভাইটিৰ বাবে আৰু কাৰোবাৰ বাবে আৰু নকওঁ দিয়ক আজি। তাৰ পিছতে পূজা কৰি থকাৰ সময়তে ধূপ চুপ জ্বলাই এটাই মই যেতিয়া এখনকৈ চাকি আৰতি কৰিব লৈছিলো, সেইখিনি সময়তে মোৰ লগত এটা খুব বেয়াকৈ অঘটন ঘটিলে। কৈ আছো বাৰু ভিডিঅ'টো শেষৰ ফাললৈ আপোনালোকে চাই। তাৰ পিছতে মই এই ঘটনাটো হোৱাৰ পিছত মই বিৰাট বেয়াকৈ হাৰ্ট চলো আৰু ভয় কৰিলোঁ। সেইকাৰণে ঘৰলৈ আহি পেলাই কাপোৰ কানি চেঞ্জ কৰি গা পা ধুই আকৌ বেলেগ এভাগ মন্দিৰলৈ ইয়াত দিদিয়ে মানে বাইদেৱে মোৰ কাৰণে ঘাটৰ পৰা পানী আনিব গৈছে। মই যে বোৰত নামি নাই পোৱা নাজানিম বুলি ভাবি পেলাই আনিব গৈছে। এয়া 11টা বেলপাত মোক দিছে দিবৰ কাৰণে। এয়া দিছে ধতুৰা গুটি, তাৰপিছত ধতুৰা ফুল, এইবোৰ বাইদেৱে মোৰ কাৰণে একদম গোটাই থৈছে। মই আপোনালোকক ক'ম বাৰু কথাষাৰ, ভিডিঅ'টো শেষৰ ফালে ক'ম। মই ৰংগনাথলৈ গৈছিলোঁ, ৰংগনাথ শিৱদৌললৈ। আগতে মই ৰংগনাথৰ ভিডিঅ' আপোনালোকক দিছোঁ, কিন্তু আজিও গৈছিলোঁ। আজি যাওঁতে কিবা দুখ ধৰিলে মোৰ লগত হ'ল ঘটনা এটা, আপোনালোকক ক'ম। ভিডিঅ'টো শেষৰ ফালে একদম মন চন বেয়া লাগিলে। আজি 9 তাৰিখ 9th মে' আৰু তাৰ পৰা আহিলোঁ, আহি পেলাই আকৌ চিধাই গা পা ধুলোঁ। নতুনকৈ যিবিলাক ধোৱা কাপোৰ কানি আছে, ধোৱা কাপোৰ কানি পিন্ধিলোঁ। তাৰপিছতে বাইদেউক যিহেতু কৈ থৈছিলোঁ এই মন্দিৰ ভাগত পানী ঢালিমহি, তো পানী ঢালিবৰ কাৰণে আহিছোঁ ইয়াতে। তাৰপিছতে বাইদেৱে বেলপাত দিছে আৰু সেয়া পানী আহিছে। ব'লক এতিয়া আমি যাম বেলেগ এভাগলৈ। বেলেগ মন্দিৰত বহুত বেছি ভিৰ, ঠিক হ'ব বাৰু। তাৰপিছতে বেলেগ মন্দিৰবোৰ বহুত বেছি ভিৰ হৈ আছে, সেইকাৰণে ইয়াতে পানী ঢালোঁ বুলি গুচি আহিলোঁ। চাউল আপুনি ফেফাই গৈছেগৈ, একেবাৰে বেয়াই লাগিছে। ভাল পাই কাৰণে কৰিছে আৰু মোক। মোৰ আপোনাক মাৰ নিচিনা লাগি যায় কেতিয়াবা, সেইকাৰণে মই আপোনাৰ ওচৰত ইমান লাগি থাকোঁ। আকৌ তামোল পাণ আনি দিছে। এতিয়া চাকি জ্বলাবৰ কাৰণে আৰু পানী ঢালিবৰ কাৰণে ইয়াতে বহি আছোঁ আৰু বাইদেউ গৈছে চাকি আনিবৰ কাৰণে। তেওঁৰ দোকান আছে, ব্ৰিজৰ ওচৰত আহিছে। আৰু এতিয়া যিভাগ মন্দিৰত পানী ঢালিবলৈ আহিলোঁ, পূজা কৰিবলৈ আহিলোঁ, এই মন্দিৰভাগ আছে ব্ৰিজৰ তলেৰে আহিব লাগিব ইয়ালৈ। প্ৰপাৰ গাঁওখনৰ নামটো কিন্তু মই নাজানো। ইয়ালৈ আহিলোঁ, ইয়াতে ধুনীয়াকৈ বাইদেৱে যোগাৰ কৰি থোৱাৰ মতে বা তেনেধৰণেই মই পূজা আগবঢ়ালোঁ, পানী ঢালিলোঁ। তাৰপিছতে মনটো অকণমান বেয়া লাগি আছিলে, ভয় লাগি আছিলে। চৰি কৈছোঁ শিৱজীক, মোৰ যদি কিবা ভুল আছিলে তেনেহ'লে ক্ষমা কৰি দিবলৈ বুলি। আৰু তাৰপিছতে ভাল লাগে। ডাঙৰ ডাঙৰ মন্দিৰবিলাকত বহুত বেছি ভিৰ আছে, সেইকাৰণে লাইন পাতোতে বহু সময় গুচি যায়গৈ। আৰু এনেকুৱা সৰু সৰুকৈ য'ত পূজা পাতিছে তাততো ধুনীয়াকৈ আপোনালোকৰ মনৰ খুচিমতে লাইন নপতাকৈও হয়তো বহুতে পূজা কৰিব পাৰিছে। ময়ো তেনেকৈ ইয়াতে সুবিধাটো ল'লোঁ। বাইদেৱে যিহেতু ইমান মৰমেৰে মোক মাতি আনিছে, বস্তুবোৰ যোগাৰ কৰি ৰাখিছে, মই থেংকফুল মানে, তাকে ক'ব বিচাৰোঁ। ইয়াতে ধুনীয়াকৈ চাকি জ্বলালোঁ, ধূপ জ্বলালোঁ, জল দিলোঁ। তাৰপিছতে আকৌ নন্দীৰ কাণত কথাও ক'লোঁ। বাইদেৱে আকৌ পূজা কৰাৰ পিছত ফুট লগাই দিছে ধুনীয়াকৈ। এইফালে বাইদেৱে ফুট লগাই দিছে ধুনীয়াকৈ। আৰু এই ক'লা ফুটভাগ বোলে হোম যজ্ঞৰ সময়ৰ ফুট, গতিকে দুয়োজনী আমি লগাই ল'লোঁ। এইফালে দান পাত্ৰত সামান্য কিবা এটা দিছোঁ আৰু। তাৰপিছত এইফালে প্ৰসাদ। আহি পাইছোঁ শিৱদৌলৰ ওচৰত আহিছোঁ। যোৱা 4 তাৰিখৰ পৰা শিৱসাগৰৰ শিৱদৌললৈ আহি আছোঁ। তাৰপিছতে আকৌ আজি যিহেতু 9 তাৰিখ আৰু শিৱৰাত্ৰি মেলা আৰু পূজা একেলগতে শেষ হ'ব, সেইকাৰণে অকণমান ঘূৰি দিছোঁ, মানে অকণমান ফুৰিছোঁ। এইকেইদিন আহি থকা আৰু আজি অহাৰ মাজতো পাৰ্থক্য আছে। আজি অকলে আহিছোঁ, বাকী কেইদিন মোৰ ফ্ৰেণ্ডছ কেইজনীৰ লগতে আহিছিলোঁ। আজি অকলে আহিছোঁ, অকলে অহাও মজা এটা আছে। এয়া অকণমান আপোনালোকক দেখুৱাই দিছোঁ। বিৰাটেই বেছি ভিৰ হয়, ব্লগ বনোৱাটো এটা ৰিস্ক হৈ পৰে। যদি কোনোবাই মোবাইলটো হাতৰ পৰা লৈও যায়, তথাপিও মই তাৰ মাজৰ পৰা সেই মানুহজনক বিচাৰি উলিয়াব নোৱাৰিম। মানে এনেকুৱা তামাম লেভেলত এইকেইদিন শিৱসাগৰত মানুহ আছিলে, সেইকাৰণে মানে ব্লগবোৰ অকণমান কমকৈ দিলোঁ। আৰু মিনি ব্লগো ইতিমধ্যে আপলোড কৰিলোঁ, আপোনালোকে চাইছেই বা গম পাইছেই। সেইকাৰণে সদায় একেখিনি ব্লগকে নিদি মই সামৰি লৈ এটা ব্লগ আপোনালোকৰ বাবে আজি আপলোড কৰিলোঁ।
আৰু যিসকল ভিউৱাৰ্ছে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ডু ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে আগলৈ মোৰ চেনেলত আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব পাৰে। আৰু সঁচা কথা ক'বলৈ গ'লে এইকেইদিন একেবাৰে চব ফালৰ পৰা শিৱসাগৰখন ৰমক জমক হৈ আছিলে আৰু এনেও আমাৰ শিৱসাগৰখন ৰমক জমকেই হৈ থাকে সদায়। ইয়াতনো এখন চাকি কিয় নজ্বলাওঁ, সেইকাৰণে চাকি এখন জ্বলাই দিওঁ বুলি আহিলোঁ আৰু এতিয়া ওপৰলৈ উঠি গৈ আছোঁ। আৰু মানুহ ইমানেই বেছি লাইন মই আপোনালোকক আগতেও কৈছোঁ যে ডাঙৰ মন্দিৰবিলাকত ইমানেই বেছি লাইন মানুহৰ মানে কি ক'ম আৰু অ'ত গৈছোঁ লাইন ত'ত গৈছোঁ লাইন, চাকি দিওঁতে লাইন, সোমাওঁতে লাইন, ওলাওঁতে লাইন। সেইকাৰণে মানে মই কেনেকৈ কোনফালে গৈ কোনফালৰ পৰা ওলাওঁ সেনেকৈয়ে ভাবি থাকিলোঁ আৰু ওপৰলৈ উঠি আহিলোঁ। মানে মন্দিৰ ভাগলৈ অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। অৱশ্যে মই হাবে-খাতিৰ মানে আমাৰ ঘৰৰ ওচৰৰ মানুহো ইয়াত লগ পালোঁ, বৰ ভাল লাগিলে আজি। আৰু এয়া মই কথা কৈ ব্লগটো বনাবলৈ এইকাৰণে টান পাইছিলোঁ কাৰণ মানে বেকগ্ৰাউণ্ডত বাবাৰ ছংছবোৰ লাগি আছিলে য'ত নেকি কপিৰাইটছ আহিলে মানে মোৰ চেনেলৰ কাৰণে বেয়া। এয়া চাকি জ্বলাইছোঁ আৰু সকলোকে আশীৰ্বাদ কৰক শিৱ বাবাই আৰু আপোনালোকৰ মনৰ আশা পূৰণ হওক। এয়া মই চাকি জ্বলোৱা অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতো বহুত মানুহে বহুত ভক্তই হাজাৰ চাকি জ্বলাইছে। ইতিমধ্যে আধা জ্বলা চাকিবোৰ বা জ্বলি শেষ হোৱা চাকিবোৰ আঁতৰাই পেলোৱা হৈছে বহুতবাৰ। আৰু এয়া মই এইখিনি সময়ত আহি পাইছিলোঁহি 2মান বজাত আৰু এতিয়াও বহুত বেছি চাকি জ্বলি আছিলে। গধূলিলৈকে মই কি ক'ম আৰু বহুত বেছি ভক্ত অহা যোৱা কৰিছে ইয়ালৈকে। বহুত ভক্ত আহিলেও বহুত ভক্ত হয়তো আহিব নোৱাৰিলে, তেওঁলোকে ভিডিঅ'টো চাই ভাল পাইছে। আৰু আপোনালোকে ভগৱানক প্ৰে কৰক, শিৱজীক প্ৰে কৰক আপোনালোকৰ মনৰ আশা পূৰণ হ'বৰ কাৰণে, কাৰণ মই মেইন শিৱসাগৰৰ শিৱদৌলতে এই ভিডিঅ'টো কৰিছিলোঁ। সকলোৰে বাবে মংগল হ'বৰ কাৰণে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ আৰু মংগল হ'ব আপোনালোকৰ, মই তাকে কামনা কৰোঁ। আজি একেবাৰে শিৱদৌলত আহি মূল থাপনা ভাগত যিসকলে প্ৰে কৰিব পাৰিছে তেওঁলোকৰ কাৰণেতো ভাগ্যৰ কথা, কিন্তু মই দেৰিকৈ আহিলোঁ, ভিৰো বহুত বেছি আছিলে, সেইকাৰণে বাহিৰতেই চাকি জ্বলালোঁ। আৰু তথাপিও আপোনালোকক অকণমান পৰিৱেশটো ওচৰৰ পৰাই দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। চাওক এতিয়াও বহুত বেছি লাইন লাগি আছে আৰু প্ৰায়ে চেষ্টা কৰোঁ ভিতৰত প্ৰে কৰিবৰ কাৰণে। আজি যিহেতু লাইন আছে বাকীখিনি ভক্তকো চান্স দিছোঁ, কাৰণ সকলো মানুহ সদায় আহিব নোৱাৰে আৰু আমিতো আনকালে প্ৰে কৰিয়ে থাকোঁ, সেইকাৰণে ইয়াত আৰু ভিৰ নকৰিলোঁ। প্ৰৱেশটো কৰিলোঁ ঠিকেই, কিন্তু প্ৰস্থানৰ সময়ত যিমানহে দীঘল লাইন লাগি আছিলে সেইকাৰণে মানে পিছফালে দিয়ে ওলাই আহিলোঁ। আৰু এইফালে চাওক মাৰ্কেটত একেবাৰে মানে ইমান বেছি ভিৰ, মই কি ক'ম আৰু আগতে কোৱাৰ দৰে এতিয়াও কওঁ, ইমান বেছি মানুহ হৈছে ভিডিঅ' কৰিবলৈ মানে ফোন উলিয়াবলৈ ভয় লগা পৰিৱেশ। সেইকাৰণে মানে যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু অকণমান আপোনালোকক এয়া দেখুৱাই দিছোঁ। আৰু এতিয়া বাকী থাকিল ক'বলৈ মোৰ ঘটনাটো যিটো কালি ঘটিলে, আৰু চাগে সকলোৱে এই ঘটনাটো শুনিবৰ কাৰণে এই অংশখিনি পাইছেহি। আৰু মই কথাটো মাকো ফোন কৰি কোৱা নাই, ক'ব লৈছিলোঁ কিন্তু ক'বলৈ ভয় লাগিলে, কাৰণ যিহেতু ঘৰৰ পৰা দূৰৈত থাকোঁ সেইকাৰণে মাৰ চিন্তা বেছি হ'ব বুলিয়ে নক'লোঁ। কালি মই ৰংগনাথ শিৱ বাবাৰ শিৱদৌলত প্ৰে কৰি থাকোঁতে কোন পাকত কেনেকৈ মোৰ এই মূৰত জুই লাগিলে, মোৰ মানে এতিয়া ক'বলৈ হাঁহিও উঠিছে আৰু নিজলে মানে মোৰ বেয়াও লাগিছে আৰু লাজো লাগিছে যে মই কালি প্ৰে কৰি থাকোঁতে কেনেকৈ মোৰ এই মূৰৰ এই অংশখিনিত মানে কেনেকৈ জুই লাগিলে মই ক'ব নোৱাৰোঁ। কিন্তু কালি মোৰ মূৰত এখন চুৰ্ণি লৈ আছিলোঁ হোৱাইট কালাৰৰ, এয়া চাওক মই স্ক্ৰীণত দেখুৱাই দিছোঁ, এইখন লৈ আছিলোঁ আৰু এইখন ইমান বেয়াকৈ জ্বলি পেলাই ওপৰফালে জ্বলি পেলাই এয়া মোৰ মূৰত মানে জুই লাগি গ'ল। ক'বলৈ সঁচাকৈ কৈছোঁ বৰ হাঁহিও উঠা কথা আৰু লাজ লগা কথা। আচলতে মই অসাৱধান কেনেকৈ হ'লোঁ মই তাকে ভাবি নাপালোঁ। মানে এনেকুৱা নহয় যে মই যিখিনি ঠাইত চাকি জ্বলাইছোঁ আপোনালোকক ভিডিঅ'টো আৰম্ভণিতে দেখুৱাইছিলোঁৱেই, এনেকুৱা ঠাইত চাকি জ্বলাইছোঁ যে মূৰটো একেবাৰে এনেকৈ হাউলি দিছোঁ তেনেকুৱাতো নহয়। অকণমান ওখ আছিলে জেগাডোখৰ, ইমান চাপৰ নাছিলে যে মোৰ মূৰলৈকে একেবাৰে জুই জ্বলি যাব। কিন্তু কেনেকৈ কি হ'ল নাজানো, মানে কিবা কিজানি বাবাই মোক খঙেই কৰিছে নেকি বা মোৰ পূজাত অসন্তুষ্টই হৈছে নেকি, তেনেকুৱা ধৰণৰ বিভিন্ন দ্বিধাবোধ হৈ থাকি পেলাই দিনটো কালি পাৰ হ'ল। সেইকাৰণে মই ৰংগনাথ দৌলৰ পৰা আহি পেলাই লগালগ গা পা ধুই মোৰ ৰুমৰ ওচৰতে থকা বেলেগ এভাগ শিৱ মন্দিৰত গৈ মই পানী ঢালি জল দি আহিলোঁগৈ। আৰু হয়তো তাত ইমান বেছি দীঘল লাইন হৈ আছিলে, সেইখিনি সময়ত মই তাৰ ভিতৰলৈ যোৱাটো সেইখিনি সময়ত সম্ভৱেই নহৈছিলে। সেইকাৰণে মই যিমান পাৰোঁ সোনকালে চৰি ক'বৰ কাৰণে এইফালে গুচি আহিলোঁ আৰু তাতে মন্দিৰত গৈ তেনেকৈ জল ঢালিলোঁ।
চাকি জ্বলালোঁ, ধূপ দিলোঁ আৰু মানে মই তেনেকৈ কৰিলোঁ আৰু কি কৰিব লাগে মোৰ সেই বিষয়ে একদম জ্ঞান নাই। মোৰ মনে সেইখিনি সময়ত যি কৰিছে, মই তাকে কৰিবলৈ চেষ্টা কৰিলোঁ। আপোনালোকৰ মতামত জনাবচোন। মই পিছত গুগলত চাৰ্চ কৰিলোঁ আৰু বিভিন্ন ধৰণৰ ভিডিঅ'জবোৰ চালোঁ ইউটিউবত। যিটো চাকি পূজাৰ সময়ত কাপোৰত জুই লগা, মূৰত জুই লগাটো কিমান বেছি অমংগল হ'ব পাৰে সেইটোতো ভাবিয়ে মোৰ ভয় লাগিছে। কাপোৰত জুই লগাটোৱে বহুত বেছি অমংগল হয়। যি কি নহওক মানে মই এতিয়া পজিটিভ আছোঁ আৰু ভাল হ'ব বুলিয়ে ভাবি আছোঁ। আৰু মোৰ লগত যদি আৰু এনেকৈও ভাবিছোঁ যে মোৰ লগত চাগে তাতকৈও বেছি বেয়া হ'বলৈ গৈ আছিলে, যিটো সেই সিমানখিনিতে চাম কাটিলে। ভাগ্য ভাল যে মই কালি গম পালোঁ মোৰ চুলিত, মই হঠাতে ফিল কৰিলোঁ যে মোৰ মূৰটোত কিবা গৰম লাগিছে, কিবা পুৰা লাগিছে আৰু তেনেকুৱা ফিল হৈছিলে। মানে হঠাৎ গম পালোঁ যে মোৰ মূৰটোত কিবা এটা গৰম লাগিছে আৰু পুৰা লাগিছে। হঠাৎ মানে মই এনেকৈ গম পালোঁ যে মোৰ মূৰটোত কিবা এটা, মানে এইখিনি জেগাতে মোৰ মূৰটোত কিবা এটা ক'ব সময়ত মোৰ হাঁহি উঠিছে, কিনো ক'ম আৰু। আচলতে বহুত দুৰ্ভাগ্যজনক কথা, তথাপিও হাঁহি উঠিছে মোৰ। গৰম লাগিছে আৰু পুৰা লাগিছে। তেতিয়াই মই গম পালোঁ মোৰ লগত কিবা এটা অমংগল হৈ আছে। তাৰপিছতে মানে লগালগ মই প্ৰতীক্ষাক কৈছোঁ, মোক কি হৈছে মূৰত, চোৱাচোন চোৱা। তাৰপিছতে মই গম পাইছোঁ যে মোৰ জুই লাগি গৈছে। তাৰপিছতে তাহাঁতক দেখুৱাইছোঁ। তাৰপিছতে তাৰ পৰা আমি ওলাই আহিয়ে গম পাইছোঁ যে ভালেমানখিনিয়ে জুই লাগিছে। যি হ'ল আৰু তাৰপিছৰ পৰা মই ইমানো ভয় কৰি থকা নাই। আজিৰ ভ্লগটো ইমানেই। আজিলৈ আহিছোঁ। বাই বাই, লাভ ইউ।